গুৰুত্বপূৰ্ণ নথিপত্ৰ উদ্ধাৰ কৰা হৈছে দমে দমে উদ্ধাৰ কৰা হৈছে এনআৰসিৰ গুৰুত্বপূৰ্ণ নথিপত্ৰবোৰ পিছে জানেনে কেনেকৈ উদ্ধাৰ কৰা হৈছে এজন লোকে এজন যুৱকে ঠেলাত লৈ গৈ আছিল আৰু তাকো নিখাৰ অন্ধকাৰত এই মুহূৰ্তত স্বাগতম জনাইছো আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ আৰু এনেকুৱা এটা খবৰ যেটো খবৰে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ঘটনাটো নগাঁৱৰ ৰায়ডঙিয়াত আৰু ৰায়ডঙিয়াত কি হ'ল ৰায়ডঙিয়াত নিখা হঠাৎ কেইজনমান লোকৰ চকুত পৰিল যে এজন যুৱকে কৰবাৰ পৰা নিখাৰ অন্ধকাৰত কাগজ পত্ৰ কিছু লৈ গৈ আছে এই যুৱকজন ইকৰামুল হুছেইনক অৱশ্যে এতিয়ালৈকে আটক কৰি সোধা পোছা আৰম্ভ কৰিছে আৰক্ষীয়ে ইকৰামুল হুছেইনে এখন ঠেলাত কৈ লৈ গৈ আছিল আমি দৃশ্যটো আপোনালোকক দেখুৱাম এই দৃশ্যটো চাওক নিখা এয়া সম্পূৰ্ণৰূপে নিখাৰ পৰিৱেশ তাৰ পিছত এই যে দমে দমে ফাইল উদ্ধাৰ কৰা হৈছে একোটা ফাইলৰ ভিতৰত কিছু কাগজ পত্ৰ আছে আৰু এই কাগজ পত্ৰবোৰ জানেনে এইবোৰ হৈছে এনআৰসিৰ নথিপত্ৰ আৰু স্থানীয় লোকে জনাইছে যে এয়া কোনো জেৰক্স কপি নহয় এয়া কোনো ফটো কপি নহয় এয়া অৰিজিনাল নথিপত্ৰ অৰ্থাৎ সিল মোহৰ তাত লাগি আছে বা সহি তাত হৈছে এই এনআৰসিৰ অৰিজিনাল নথিপত্ৰ হঠাৎ কৰ পৰা আহিল কাৰ ষড়যন্ত্ৰ এতিয়া স্থানীয় লোকসকলে যেটো দৃশ্যমাক এই মুহূৰ্তত যেটো দৃশ্য আপুনি দেখি আছে যেটো ভাষ্য তেওঁলোকে দিছে তেওঁলোকে কৈছে যে এয়া ঢিং সাৰ্কেল অফিচৰ পৰা অহা নথিপত্ৰ এতিয়া প্ৰশ্নটো হৈছে যদিহে স্থানীয় লোকে অভিযোগ কৰাৰ ধৰণে এয়া ঢিং ৰাজচক্ৰৰ পৰা অনা কিছু কাগজপত্ৰ প্ৰশ্নটো হৈছে আৰু ডাঙৰ প্ৰশ্ন এনআৰসিৰ এই ধৰণৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ ঢিং অঞ্চলত কোনে এনেকৈ নিখাৰ অন্ধকাৰত লৈ গৈছে আনকি এই স্থানীয় লোকসকলে তেওঁলোকে মন্তব্য কৰিছে যে যদি কোনোবা যদি আমাৰ কবলগীয়া একো নাছিল বুলি তেওঁলোকে কৈছে যে যদিহে দিনৰ পোহৰত ধৰক পেলনীয়া কাগজপত্ৰ লৈ গৈছে বা হেয়া ডিসকাৰ্ড কৰিছে বা হেয়া জেৰক্স কপি কেতিয়াবা অতিৰিক্ত হ'ব পাৰে জেৰক্স কপিসমূহ পেলাবৰ বাবে হেয়া ডিসকাৰ্ড কৰা হৈছে কিন্তু নিখাৰ অন্ধকাৰত কিয় নিখা কোনটো চৰকাৰী কাৰ্যালয়ৰ পৰা এই নথিপত্ৰ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে তাকো এনেকুৱা কিছুমান নথিপত্ৰ য'ত সিল মোহৰ লাগি আছে য'ত সাইন আছে য'ত একোটা ফাইলত আমি পুনৰবাৰ এই দৃশ্যবোৰ দেখুৱাইছো চাওক এই দৃশ্যবোৰ যদি ভালদৰে মন কৰে এই ফাইলবোৰ চাওক একোটা ফাইলৰ ভিতৰত কাগজপত্ৰ আছে এনআৰসিৰ কাগজপত্ৰ আছে ফাইলবোৰ একোটা ৰছীৰে বান্ধি থোৱা হৈছে আৰু এই গোটেই ঘটনাটোত এতিয়া ইকৰামুল হুছেইন নামৰ যিজন যুৱক ইকৰামুল হুছেইন নামৰ যুৱকজনক ৰাইজে ঘেৰা কৰিলে ধৰিলে আনিলে সুধিলে যে কৰ পৰা আনিছে এইখিনি তাৰ পিছত হাতত নাই কোনো উত্তৰ কোন বিষয়ে দিছে কোনোবা বিষয়ে দিছে নেকি কোন লোকে দিছে কোনোবা কাৰ্যালয়ৰ লোকে দিছে নেকি এনেকুৱা ধৰণৰ কিছু ডকুমেন্টছ এনআৰসি বুলি ক'লে অসমত কেনেকুৱা ধৰণৰ জল্পনা কল্পনা হৈছিলে তাৰ পিছত এনআৰসি হল কিমান দীঘলীয়া এটা প্ৰচেষ্টা আৰু তাৰ পিছতো গোটেই বিষয়টো এতিয়া সম্পূৰ্ণৰূপে সমাধান হোৱা নাই এনআৰসি কি বুলি ক'লে এতিয়া এটা তাত ডাঙৰ প্ৰশ্নবোধক আছে আইনী মেৰপেচ আছে কিন্তু এই এনআৰসিৰ বিষয়টো গোটেই দীৰ্ঘদিনীয়া সম্পূৰ্ণৰূপে বিষয়টো একেবাৰে মীমাংসা হৈ বা এনআৰসিখন একেবাৰে সম্পূৰ্ণৰূপে হাজু হোৱা নোহোৱা এই ধৰণৰ কথাপত্ৰবোৰ চলি থকাৰ মাজতে এই ধৰণৰ এই এনআৰসিৰ নথিপত্ৰ লৈ যাবলৈ কেনেকৈ পাৰিলে তাকো নিখাৰ অন্ধকাৰত প্ৰশ্ন আছে আৰু এই ঘটনাটো পুনৰ কৈছো শনিবাৰে নিখা নগাঁৱৰ ৰায়ডঙিয়াত সৃষ্টি হোৱা এই উত্তপ্ত পৰিস্থিতিয়ে যে এজনৰ চকুত পৰি দুজন ওলাই আহিল তাৰ পিছত এনেকৈ তেওঁলোকে ধৰা পেলালে যে এনআৰসিৰ এইবোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু হিয়া অৰিজিনাল ডকুমেন্ট নিখা লৈ গৈ থকা অৱস্থাত উদ্ধাৰ কৰিছে তেওঁলোকে কৈছে যে ঢিং ৰাজচক্ৰৰ বিষয় কাৰ্যালয় পৰৱৰ্তী ঘটনা জাজুৰী আৰক্ষীক আপুনি দেখিছে আৰক্ষীৰ লোকক ইয়াত এই ভিডিঅ'টোত আৰক্ষীৰ লোকক খবৰ দিয়া হয় আৰক্ষী উপস্থিত আৰু যুৱকজনক আটক কৰাৰ লগতে সেই নথিপত্ৰবোৰ আৰক্ষীয়ে লৈ গৈছে আৰক্ষীয়ে তাৰ পিছত সাৰ্কেল অফিচক যোগাযোগ কৰিলে সাৰ্কেল অফিসে কি কৈছে আমি হেয়া আপোনালোকক ভাষ্যটো শুনাম কিন্তু তাৰ পূৰ্বে শুনক এই গোটেই ঘটনাটো যিসকল যুৱকে দেখিছিলে বা যিসকল স্থানীয় ব্যক্তিয়ে দেখিছিলে তেওঁলোকে কি কৈছে তেওঁলোকে কি দেখিছিল কেনেকৈ তেওঁলোকে ধৰা পেলালে গোটেই বিষয়টো আমি এফালে গৈ থাকা এজন আমি ভাঙা চিঙা মানুহ দেখিলো তেখেতক আমি দেখি পেলাই ৰাখিলো যে ক'ৰ পৰা আহিছে ইমান ৰাতি তেওঁৰ পৰা দেখিলো মানে কি কিছুমান এনআৰসি অৰিজিনেল ডকুমেণ্টছ আছে আৰু তেখেতৰ নাম ইকৰামুল হুছেইন বুলি কৈছে আমি কিমান যথাসংখ্যক নাজানো বাৰু কিন্তু ইকৰামুল হুছেইন বুলি কৈছে কিন্তু যিমানখিনি আমি ডকুমেণ্টছ পাইছোঁ তাত জেৰক্স নাই চব অৰিজিনেল ডকুমেণ্টছ তাত ষ্টীল আছে অৰিজিনেল আমি চাইছোঁ চাইন আছে অৰিজিনেল তেওঁ এনেকৈ ইমান বাহিৰৰ পৰা ইমান ৰাতি কেনেকৈ আনিছে তেওঁ দিনত আনিব পাৰিলেহেঁতেন জেৰক্স হ'লে আমাক ক'বলগীয়া নাই ৱেষ্টিং থাকে কেতিয়াবা জেৰক্স এইটো বেলেগ চব অৰিজিনেল ডকুমেণ্টছ আনিছে তেওঁ আৰু তেওঁক আমি এতিয়া সুধিছোঁ তেওঁ ক'ৰ পৰা আনিছে তেওঁ মানুহৰ নাম নাজানো বুলি কৈছে বৰদোৱাৰ পৰা আনিছোঁ বুলি কৈছে তাত আলি টাঙনি ডকুমেণ্টছো ওলাইছে বেলেগ জেগাত ঢিঙৰো ওলাইছে কিন্তু তেওঁ আনিছোঁ বৰদোৱাৰ পৰা বুলি কৈছে কিন্তু মানুহজনৰ নাম কোৱা নাই এতিয়ালৈকে এনআৰসি পুনৰীক্ষণৰ এই গোটেই এটা দাবী তাৰ পিছত এই গোটেই প্ৰক্ৰিয়াটো দীঘলীয়া প্ৰক্ৰিয়া এটা চলি থকাৰ মাজতে এনেকৈ এনআৰসি নথিপত্ৰবোৰ কেনেকৈ ওলালহি তাকো নিখা কোনে লৈ যাবলৈ দিলে স্থানীয় লোকৰ ভাষ্য শুনিলে এতিয়া শুনক যিগৰাকী ঢিং চক্ৰ বিষয়া সৌৰভ দাসে তেওঁ প্ৰতিক্ৰিয়া দিছে তেওঁ কৈছে এই ধৰণে যে তেওঁলোকৰটো তলা মৰাই আছে যিখিনি এনআৰসি নথিপত্ৰ এনেকৈ কোনেও নাপায়
এই ধৰণে তেওঁলোকৰ চিলৰ আলমিৰাত গোটেইখিনি ভৰাই থোৱা আছে যিটো তলা মৰা আছে আৰু সেইখিনি সেই ধৰণৰ অৱস্থাতে আছে তেনেহ'লে প্ৰশ্নটো হৈছে যে ক'ৰ পৰা আহিল এয়া ঢিঙৰ নহয় বুলি তেওঁ কৈছে গোটেই ঘটনাটোৰ তদন্তৰ কথাও তেওঁ আচলতে কৈছে কিন্তু তেওঁ কৈছে যে আৰক্ষীয়ে তেওঁক জনাইছে বিষয়টো কিন্তু ঢিঙৰ এইবোৰ কাগজ পত্ৰ নহয় বুলি তেওঁ ক'লেও এই স্থানীয় লোকৰ যিটো মন্তব্য যে ক'ৰ পৰা পাইছে সেয়া কিন্তু তাৎপৰ্যপূৰ্ণ চাৰ্কেল অফিচাৰগৰাকী অৰ্থাৎ চক্ৰ বিষয়াগৰাকীৰ ভাষ্য শুনক NRC নথিপত্ৰ অৰিজিনেল নথিপত্ৰ উদ্ধাৰ হৈছে এখন ঠেলাত আৰু ঠেলাখনত আছিল প্লাষ্টিক ভঙাটিং বিক্ৰী হোৱা ঠেলাত উদ্ধাৰ হৈছে কি ক'ব হয় মই যোৱাকালি ৰাতিয়ে নিউজটো পাইছোঁ আৰু জাজৰি পুলিচ থানাৰ OCৰ পৰা মই ফোন পাইছোঁ একচুৱেলি কিন্তু আমাৰ চাৰ্কলৰ পৰা তেনেকুৱা একো ডকুমেণ্টছ বাহিৰলৈ যোৱা নাই আৰু NRC ৰিলেটেড যিমানখিনি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছ গোটেইখিনি আমাৰ ষ্টিল আলমাৰীৰ ভিতৰত লক কৰি থোৱা আছে গোটেই ডকুমেণ্টছখিনি ইয়াতে ছেভ হৈ আছে ইয়াৰ পৰা কোনো ডকুমেণ্টছ যোৱা নাই বাহিৰলৈ ক'ৰ পৰা গৈছে আচলতে ঢিং চক্ৰৰ য'ত নেকি চহী আছে গোটেইখিনি ঢিং চাৰ্কুলৰ বুলি চহী আছে গতিকে বেলেগত তেনেকুৱা কেন্দ্ৰত আছে নেকি একচুৱেলি ইয়াতে বৰ্তমান NRCত কাম কৰা কোনো তেনেকৈ ষ্টাফ নাই আৰু NRC প্ৰক্ৰিয়াটো যিহেতু শেষ হৈ যোৱা অলমষ্ট 6 বছৰ হৈ গ'ল গতিকে তেনেকুৱা কোনো ষ্টাফ নাই কিন্তু এজন DPS থকা বুলি গম পাইছোঁ গতিকে DPS জনক মই যোৱাকালি ফোন কৰি মাতি পঠিয়াইছোঁ DPS জন আজি 10টা বজাত আহি তেওঁ উপস্থিত হ'ব তাৰপিছতে গোটেইখিনি গম পোৱা যাব বিশেষকৈ যিজন ল'ৰা ইক্ৰামুল হুছেইন তেওঁ কৈছে যে গোটেই নথিপত্ৰখিনি বতৰ দৰবাৰ আনা বুলি আৰু ইয়াৰ আগতেও 2-3 বাৰ আনিছোঁ বুলি কৈছে যে বতৰ দৰবাৰত তেনেকুৱা আপুনি গম পায় নেকি বা কোনোবাই কৈছে নেকি বতৰ দৰবাৰত তেনেকুৱা আছে হয় মই যোৱাকালি ৰাতি যেতিয়া খবৰ লৈছোঁ খবৰ লোৱাৰ পিছত গম পাইছোঁ যে সতী ৰাধিকা স্কুলৰ ওচৰত মেডিকেলৰ তাতে এটা বিল্ডিং আছে বিল্ডিংটোত হেনো তাতে 2019 চনত NRCৰ কাম তাতে কৈছিলে গতিকে DPS জন যেতিয়া 10টা বজাত আহি উপস্থিত হ'ব তেওঁৰ লগত মই ফিল্ড ইনভেষ্টিগেশ্যন কৰিবলৈ যাম তাৰপিছতে গোটেই বিষয়টো গম পাম ঢিং চক্ৰ বিষয়া কাৰ্যালয়ত যি নথিপত্ৰ আছিল NRC ইয়াৰ পৰা কোনো ধৰণৰ হৰলুকি হোৱা নাই বুলি আপুনি ক'ব বিচাৰে হয় মোৰ চাৰ্কলৰ পৰা তেনেকুৱা কোনো ডকুমেণ্ট বাহিৰলৈ যোৱা নাই গোটেইখিনি সম্পূৰ্ণ ছেভ হৈ ইয়াতে আছে ঢিঙৰ চক্ৰ বিষয়াগৰাকীয়ে কৈছে যে তেওঁলোকৰ কাৰ্যালয়ৰ পৰা সেই ধৰণৰ কাগজ পত্ৰ নিয়া হোৱা নাই কিন্তু এই যিবোৰ অৰিজিনেল ডকুমেণ্টছ তেনেহ'লে ডাঙৰ প্ৰশ্নটো হৈছে যে কোনটো কাৰ্যালয়ৰ পৰা ধৰি লওক ঢিঙৰ পৰা নহয় কিন্তু আন কোনটো কাৰ্যালয়ৰ পৰা তেনেহ'লে এই ধৰণৰ নথিপত্ৰ ওলাই আহিছে কাৰ্যালয়ৰ বাহিৰলৈ হয়তো কাৰোবাৰ ইয়াত হাত আছে কোনোবা চক্ৰ থাকিব পাৰে নেকি ইয়াৰ আঁৰত কিবা বিশেষ উদ্দেশ্য থাকিব পাৰে নেকি এই ধৰণৰ কাগজ পত্ৰৰে কোনে কি কৰিবলৈ বিচাৰিছে যিবোৰ কাগজ পত্ৰ উলিয়াই আনিছে স্বাভাৱিকতে ডাঙৰ কেইটামান প্ৰশ্ন আৰু এই বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে লৈ প্ৰশাসনৰ ফালৰ পৰা কি ধৰণৰ প্ৰতিক্ৰিয়া দিয়া হয় সেয়া লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত স্বাভাৱিকতে প্ৰশ্ন কিন্তু স্থানীয় লোকৰ মাজত বহুখিনি সৃষ্টি কৰিছে যে ইয়াত কৰবাত উদ্দেশ্য কিবা থাকিব পাৰে নেকি আৰু আনহাতে ইক্ৰামুল নামৰ যিজন যুৱকক আৰক্ষীয়ে আটক কৰিছে সোধা পোছাত হয়তো আৰু কিছু কথা ওলাব বুলি আশা কৰা হৈছে